এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিক উভতি ধৰিলে বিজেপিৰ যুৱ মৰ্চাই। তেখেতে কৃষকৰ নেতা বুলি ক'ব খোজে নিজৰ, কিন্তু তেখেতে আজি ক'ব পাৰিব নেকি কৃষকৰ কাৰণে তেখেতে কি কৰিলে, আজি তেখেতে কৃষকৰ উন্নয়নৰ কাৰণে কি কাম কৰিছে। NRCত নাম নথকা জাতীয়তাবাদী শিবিৰৰ বুলি নিজকে জাহিৰ কৰা অবৈধ বাংলাদেশীৰ নিয়ন্ত্ৰণত পৰিচালিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰাজগছ বেলি কাষৰ NRC নাম নথকা কিছু ব্যক্তিক বাংলাদেশী লোকমূলৰ ব্যক্তিক তেখেতকে লগত লৈ জাতীয়তাবাদী যি আন্দোলন কৰিছে সেই তাকো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। বিধায়ক বিমল বৰা বাংলাদেশীৰ চৰ্দাৰ নহয়। আমি সেইটোৱে তীব্ৰভাৱে গৰিহণা দিছোঁ। তেখেতসকলে বাংলাদেশী চৰ্দাৰ বুলি কৈছে। আমি কৈছোঁ যে যি কাজিৰঙা অৱলম্বন মই উল্লেখ কৰিছোঁ, কাজিৰঙা যি কথা কৈছোঁ, কাজিৰঙাত কোনসকল লোকে আজিকালি কোনসকল লোকে বেদখল কৰি আছিল আপুনি সকলোৱে জানে। কৃষক মুক্তি সংগ্ৰাম সমিতিহে অবৈধ বাংলাদেশীৰ চৰ্দাৰ। কিন্তু সেইসকলৰ স্বাৰ্থত যেতিয়া তেখেতসকলে মাত মাতিছিল, আপোনালোকে যে মাত মাতিছিল, তেখেতে যে মাত মাতিছিল, তেতিয়া আমি গম পাইছোঁ। আপোনালোক সকলোৱে বিচাৰিছোঁ যে বাংলাদেশী চৰ্দাৰ আচলতে কোনে বাংলাদেশী ৰক্ষাৰ স্বাৰ্থত আজিকালি কোনে বাংলাদেশী ৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিছে, সেই কথাটো ৰাইজে ইতিমধ্যে অনুভৱ কৰিছে। বিধায়ক বিমল বৰাৰ উন্নয়নমূলক কামত বিধি পথালি দিলে আমি হাত সাৱটি বহি নাথাকোঁ। যদি কিবা কৰিব যাওঁতে যদি তেখেতলোকে এনেধৰণৰ বাধা আৰোপ কৰে ভৱিষ্যতৰ দিনত, কিন্তু আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাই তীব্ৰ গৰিহণা দিব আৰু তেখেতসকলক কঠোৰ দিবলৈ আমি প্ৰতিটো মুহূৰ্তত সাজু আছোঁ। এই কথা আমাৰ নহয়, এয়া বিজেপিৰ যুৱ মৰ্চা টিংখাং মণ্ডলৰহে ভাষ্য। আজি টিংখাং সমষ্টিৰ ৰাজগড়ত এক সংবাদমেলৰ আয়োজন কৰি ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং মণ্ডল যুৱ মৰ্চাই যুযুধান ৰূপ ধাৰণ কৰে। কোনো লোকে এনেধৰণে তেখেতলোকে বাংলাদেশী স্বাৰ্থত নঙলাৰ ওপৰত উঠি আন্দোলন কৰিছিল। তো আমি অনাগত দিনত তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ যাতে তেখেতসকলে কেতিয়াও এনেধৰণৰ পন্থা অৱলম্বন নকৰে। কাৰণ আপোনালোকে জানে আমাৰ কাজিৰঙা হৈছে অসমৰ গৌৰৱ, তাত আমাৰ এশিঙীয়া গড় আমাৰ অসমৰ গৌৰৱ। সেই গড়কেইটা আমাৰ কাজিৰঙাখন ৰক্ষাৰ স্বাৰ্থত যদি কিবা কৰিব যাওঁতে যদি তেখেতলোকে এনেধৰণৰ বাধা আৰোপ কৰে ভৱিষ্যতৰ দিনত, কিন্তু আমাৰ ভাৰতীয় জনতা সংবাদমেল সম্বোধন কৰি টিংখাং মণ্ডল যুৱ মৰ্চাৰ সভাপতি বিপ্লৱ ৰাজকোঁৱৰে কয়, NRCত নাম নথকা অবৈধ বাংলাদেশীৰ নিয়ন্ত্ৰণত চলিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। তেনেস্থলত বিধায়ক বিমল বৰাক বাংলাদেশীৰ চৰ্দাৰ বুলি কোৱা কাৰ্যক আমি সহ্য নকৰোঁ। বিধায়ক বিমল বৰাই ঠেকগণ্ডিৰ ৰাজনীতি নকৰে, সমষ্টিটোৰ উন্নয়নমূলক কাম কাজতহে মনোনিৱেশ কৰে বিধায়ক বিমল বৰাই। আমি সেইটোৱে তীব্ৰভাৱে গৰিহণা দিছোঁ। তেখেতসকলে যি বাংলাদেশী চৰ্দাৰ বুলি কৈছে, আমি কৈছোঁ যে যি কাজিৰঙা অৱলম্বন মই উল্লেখ কৰিছোঁ, কাজিৰঙা যি কথা কৈছোঁ, কাজিৰঙাত কোনসকল লোকে আজিকালি কোনসকল লোকে বেদখল কৰি আছিল আপুনি সকলোৱে জানে। কিন্তু সেইসকলৰ স্বাৰ্থত যেতিয়া তেখেতসকলে মাত মাতিছিল, আপোনালোকে যে মাত মাতিছিল, তেখেতলোকে যে মাত মাতিছিল, তেতিয়া আমি গম পাইছোঁ। আপোনালোক ক'বলৈ বিচাৰিছোঁ যে বাংলাদেশী চৰ্দাৰ আচলতে কোনে বাংলাদেশী ৰক্ষাৰ স্বাৰ্থত আজিকালি কোনে বাংলাদেশী ৰক্ষাৰ স্বাৰ্থত আন্দোলন কৰিছে, সেই কথাটো ৰাইজে ইতিমধ্যে অনুভৱ কৰিছে। তো সেইকাৰণে বিগত দিনত যাতে কোনো লোকে এনেধৰণে তেখেতলোকে বাংলাদেশী স্বাৰ্থত নঙলাৰ ওপৰত উঠি আন্দোলন কৰিছিল। তো আমি অনাগত দিনত তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ যাতে তেখেতসকলে কেতিয়াও এনেধৰণৰ পন্থা অৱলম্বন নকৰে। কাৰণ আপোনালোকে জানে আমাৰ কাজিৰঙা হৈছে অসমৰ গৌৰৱ, তাত আমাৰ এশিঙীয়া গড় আমাৰ অসমৰ গৌৰৱ। সেই গড়কেইটা আমাৰ কাজিৰঙাখন ৰক্ষাৰ স্বাৰ্থত যদি কিবা কৰিব যাওঁতে যদি তেখেতলোকে এনেধৰণৰ বাধা আৰোপ কৰে ভৱিষ্যতৰ দিনত, কিন্তু আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাই তীব্ৰ গৰিহণা দিব আৰু তেখেতসকলক কঠোৰ দিবলৈ আমি প্ৰতিটো মুহূৰ্তত সাজু আছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শশী হেনচোৱা আৰু হেমন্ত কোঁৱৰে সান্ধ্য আইন উলংঘা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা হয়। এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে কি ষড়যন্ত্ৰ কৰিছে, উত্তৰ লাগে, উত্তৰ দিয়ক। অন্যথা যুৱ মৰ্চাই হাত সাৱটি বহি নাথাকে।
কৈছিলে দিনত আন্দোলন কৰক আমাৰ কোনো ক'বলগীয়া নাই আমাৰ তাত কোনো কথা নাই তেখেতসকলে আন্দোলন কৰিছে কৰি যাব পাৰে তাত আমাৰ কোনো আমাৰ বিধায়কসকলৰ কথা নাই তেখেতসকলে কিন্তু যি আমাৰ সান্ধ্য আইন আছে সেই সান্ধ্য আইন ভংগ কৰাৰ কাৰণে তেখেতলোক আৰক্ষীয়ে পায়ত্ব কৰিছে তাত বিধায়ক মহোদয় কোনো কাৰণত জড়িত নহয় কাৰণ বিধায়ক মহোদয়ে আপোনাৰ বিগত দিনত দেখিছে উন্নয়নৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে দিন ৰাত একেকাৰ কৰিছে তো তেখেতক এই সাধাৰণ কিছুমান কথাৰ লগত ব্যস্ত থাকিলে তেখেতৰ সময় নাই তেখেতে সমষ্টি উন্নয়ন কেনেকৈ কৰিব পাৰি মানুহক কেনেকৈ আমাৰ আত্মজনক কেনেকৈ সহায় কৰিব পাৰি দৰিদ্ৰজনক কেনেকৈ সহায় কৰিব পাৰি প্ৰত্যেক সেইটো প্ৰতিটো মুহূৰ্তত সেই কথা চিন্তা ধাৰণা লৈ তেখেতে আগবাঢ়ি গৈছে এই সাধাৰণ কিছুমান কোনে ক'ত কি আন্দোলন কৰিছে এনেধৰণৰ নিম্নমানৰ মানসিকতা তেখেতে মানসিকতা নহয় তেখেতে এনেকুৱা নিম্নমানৰ ৰাজনীতি নকৰে তেখেতসকলক আমি সকীয়াই দিছোঁ অনাগত দিনত যদি তেখেতসকলে বিধায়ক মুহূৰ্ত লৈ এনেকৈ আঙুলি টোৱাই কিন্তু অনাগত দিনত তেখেতে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তো আমিও তেখেতসকলৰ বিৰুদ্ধে আন্দোলন ল'বলৈ বাধ্য হ'ম কিন্তু আমিও এনেকৈ সদায় বহি নাথাকিম প্ৰথমতে আমি ভাবিছিলোঁ তেখেতলোকক আমি যি তেখেতসকলে আন্দোলন কৰিছিলে তাত আমি তেখেতে যি শংকা প্ৰকাশ কৰিছিলে তাক আমি সন্মান জনাইছিলোঁ সেইকাৰণে আমি অলপ শান্ত হৈ আছিলোঁ কিন্তু তেখেতসকলে যেতিয়া সেই আজি তাৰিখত যদি তেখেতলোকে দেখাব নোৱাৰে সংখ্যা দেখাব নোৱাৰে যি সংখ্যা তেখেতে সমষ্টি টিঙা আহিব বুলি কৈছিল সেই 30,000 আপোনালোকে আজি দেখিছে যে আমাৰ টিঙা সমষ্টিত বা অসমতে কওক য'তে কওক আমাৰ এজনো বিদেশী অহা নাই তেখেতলোকে যদি সংখ্যা যদি আজি দেখাব নোৱাৰিব আকৌ যদি তেখেতে আন্দোলন কৰে তেনে আন্দোলন আমি তীব্ৰ বিৰোধিতা কৰিম অপপ্ৰচাৰৰ জৰিয়তে জনতাক বিভ্ৰান্ত কৰিব বিচৰাসকলক যুৱ মৰ্চাই চিনাক্ত কৰিছে সেইসকলৰ বিৰুদ্ধে কাৰ্যপন্থা ল'বলৈ বাধ্য হ'ব বিজেপিৰ যুৱ মৰ্চাই তেখেতলোকে বিগত দিনত কিছু অপপ্ৰচাৰ জড়িত হৈ পৰিছিল বহুতো সংগঠনে অপপ্ৰচাৰ কৰি আমাৰ গোটেই পৰিস্থিতিটো বিনষ্ট কৰিব বিচাৰিছিল আপোনালোকে নিশ্চয় জানে কিছু তেখেতলোকে সংখ্যা দিছিল যে আমাৰ সমষ্টিলৈ প্ৰায় 30,000 লোক আহি আমাৰ মাটিবোৰ দখল কৰিব বুলি যি অপপ্ৰচাৰ লিপ্ত হৈ আমাৰ গোটেই পৰিস্থিতিটো যি এক অভাৱনীয়মূলক পৰিস্থিতি সৃষ্টি কৰিছিল আমাৰ গোটেই পৰিৱেশটো নষ্ট কৰিছিল উন্নয়নমূলক যি আমাৰ আঁচনি তৈয়াৰ হয় যিটো সময়ত আঁচনি তৈয়াৰ হয় গোটেই উন্নয়নৰ যি গতি সেই গতি ৰোধ কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰিছিল ভাৰতীয় জনতা যুৱ মৰ্চাই এনেধৰণৰ উন্নয়ন বিৰোধী কামক তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু অনাগত দিনত যদি তেখেতসকলে এনেধৰণৰ কিছু অপপ্ৰচাৰ কৰি ৰাইজক বিভ্ৰান্তি সৃষ্টি কৰে তেনেহ'লে আমি অনাগত দিনত তেখেতসকলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ তেখেতে যোগ্য প্ৰত্যুত্তৰৰ কাৰণে সাজু থাকক অসম প্ৰদেশ বিজেপিৰ মিডিয়া সম্পৰ্ক বিভাগৰ বিষ্ণু কোচে আধৰা সংবাদ মেলত যুৱ মৰ্চাৰ নেতাকৰ্মীসকলে অখিল গগৈ প্ৰসংগত টানি আনি কয় যে কাজিৰঙাত অবৈধ বাংলাদেশীক উচ্ছেদ চলাওঁতেই অখিল গগৈয়েহে উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰি অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছিল অসমৰ স্বাভিমান আপোনালোকে জানে যি কাজিৰঙাত যি অপাত বাংলাদেশীয়ে দখল কৰি ৰাখিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ অহাৰ পিছত সেই ভূমি বেদখলমুক্ত কৰি যি কাজিৰঙা আমাৰ অসম গৌৰৱ যি এশিঙীয়া গড় সেই গড়ৰ হত্যা ৰোধ কৰিবলৈ সক্ষম হৈছে কিন্তু অতি লজ্জাৰ বিষয় যে এই উচ্ছেদ কৰিব যাওঁতে তথাকথিত কৃষক সংগঠনে কেনেদৰে কৃষক সংগঠনে আপোনালোকৰ এনেদৰে বাঁহৰ ওপৰত উঠি তেখেতসকলে আন্দোলন কৰিছিল সেই বিদেশী বাংলাদেশী মূলৰ ব্যক্তিসকলৰ স্বাৰ্থত আন্দোলন কৰিছিল এনেধৰণে আন্দোলন কৰা পৰিলক্ষিত হৈছিল তেখেতলোকে আজি তাৰিখত কাৰ লগত আছে সকলোৱে হয়তো গম পাইছে তেখেতৰ সেই সকলোৱে গম পাইছে আনহাতে NH-52B ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰতো একাংশ লোকে বাধা প্ৰদান কৰিছিল বিধায়ক বিমল বৰাৰ প্ৰচেষ্টাত ভূমি ক্ষতিগ্ৰস্ত লোকে 3 গুণ বৰ্ধিত মূল্য পাবলৈ সক্ষম হ'ল ৰাস্তাৰ নিৰ্মাণৰ কাম আগবাঢ়িল একাংশ দালাল প্ৰকৃতিৰ লোকে ভূমি ক্ষতিগ্ৰস্ত লোকৰ পৰা প্ৰবঞ্চনা কৰি টকা সৰকালে আৰু এনে লোকে এতিয়া টিংখাং সমষ্টিৰ উন্নয়নত বিধি পথালি দিব বিচাৰিছে এয়া কোনো কাৰণতে সহ্য নকৰে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই সংবাদমেলত টিংখাং মণ্ডল যুৱ মৰ্চাৰ সম্পাদক সাৰংগ বকলিয়াল উপসভাপতি ৰঞ্জিত বৰুৱা পদ্ম ৰাইডঙীয়া সহকাৰী সম্পাদক অভিজিত কোঁৱৰ
টিংখাং মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক পংকজ গগৈসহ বহু সংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে। এতিয়া সন্মুখ সমৰত অৱতীৰ্ণ হৈছে বিজেপিৰ যুৱ মৰ্চা কৃষক মুক্তি সংগ্ৰাম সমিতি। আজি যোৱা 3/8/2020 তাৰিখে তথাকথিত কৃষক সংগঠনে প্ৰতিবাদৰ নামত এক সাংস্কৃতিক অনুষ্ঠান পাতিছিল। তেখেতলোকক যিহেতু আপোনালোকে জানেই এই কৰোণা মহামাৰীৰ মাজত প্ৰশাসনে কিছু সান্ধ্য জাৰি ৰাখিছে। তেখেতসকলে যিহেতু নিশা সাংস্কৃতিক অনুষ্ঠান পাতিছিল সেইবাবে তেখেতলোকক প্ৰশাসনে তেখেতক বায়ত্ব কৰিলে। কিন্তু পিছত দেখিবলৈ পোৱা গ'ল তেখেতসকলে গোটেই বিষয়টো আমাৰ টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াক সাঙুৰি আনিছে। তেখেতলোকক কিছু অপবাদ দিছে। তাৰ তীব্ৰ বিৰোধিতাৰে আমি আজি এই সংবাদমেল অনুষ্ঠিত কৰিছোঁ। আপোনালোকে দেখিছেই 119নং টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা ডাঙৰীয়াই সমষ্টিৰ উন্নয়নৰ হকে দিন ৰাতি একাকাৰ কৰি সমষ্টিৰ উন্নয়নৰ কাম কৰি আছে। এই উন্নয়নবোৰ বাধা দিবৰ কাৰণে বিভিন্ন ধৰণে যোৱা দিনবিলাকত আন্দোলন কৰি আহিছে। উন্নয়নবোৰ স্থবিৰ কৰিবৰ কাৰণে তেখেতলোকে প্ৰচেষ্টা কৰিছে। কিছু উদ্দেশ্য পৰিণতভাৱে গোটেই কামবোৰ তেখেতলোকে কৰিছে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই সংগঠনবোৰৰ যোৱা দিনবোৰত তেখেতলোকে কিছুমান কাম আমি আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ। তেখেতসকলে 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি কাম বহুদিন ৰৈ গৈছিল, সেই কাম বিধায়ক মহোদয়ৰ উদ্যোগত যি সমস্যা আছিল, বহুলোকে যি মূল্যৰ কাৰণে বহুতে আন্দোলন কৰি আছিল। বিধায়ক মহোদয়ৰ উদ্যোগত সেই মূল্য 3 গুণ বৃদ্ধি কৰি সেইসকল ব্যক্তিসকলক উপকৃত কৰিবলৈ সমৰ্থন হৈছিল। কিন্তু তাৰপিছত দেখিবলৈ পোৱা গৈছিল কিছু কৃষক সংগঠনৰ লোকে সেই ব্যক্তিসকলৰ পৰা যে তেখেতসকলে সেই ধন উলিয়াই দিছোঁ বুলি কৈ ধন সংগ্ৰহ কৰা দেখিবলৈ পাইছিলোঁ। তেনেধৰণৰ কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আচলতে যি বাংলাদেশীৰ চৰ্দাৰ বুলি যে আখ্যা দিছে তথাকথিত যিটো জাতীয় সংগঠনে, আমি প্ৰথমতে এই কথাটো নৎসাত কৰিছোঁ যে ইমান নিৰ্লজ্জ, ইমান মানে তলৰ কথা কিয় তেওঁলোকে ভাবিব পাৰে। কাৰণ যোৱা 4টা বছৰত সামগ্ৰিকভাৱে টিংখাং সমষ্টিৰ যি উন্নয়ন, সেই উন্নয়নক তেওঁলোকে মানি ল'ব পৰা নাই, সেই উন্নয়নক তেওঁলোকে দেখিব পৰা নাই। সেইকাৰণে আজি আচলতে যি তেওঁলোকে কথা ক'বলৈ আৰম্ভ কৰিছে। এনেকুৱা ধৰণৰ কিছুমান কথা লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। টিংখাং সমষ্টিৰ সন্মানীয় বিধায়কজনে আপোনালোকে জানে যে দিন ৰাত একাকাৰ কৰি সমষ্টিৰ উন্নয়নৰ হকে যি কাম কৰি আছে। আপোনালোকে জানে যে অলপ দিনৰ 2-3 দিনৰ আগত আমাৰ সন্মানীয় যিসকল আমাৰ শিল্পী আছে, শিল্পীও কৈছে যে শিল্পী এজনেও কৈছে বিধায়ক মহোদয়ক যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টিংখাং সমষ্টিৰ তেওঁ বিধায়ক বুলি কৈছে, সৰ্বশ্ৰেষ্ঠ বিধায়ক। গতিকে শিল্পী সমাজেও এই কথাটো আদৰি লৈছে। গতিকে এনেকুৱা এজন বিধায়কৰ কথা তেওঁলোকে কেনেধৰণে এনেকুৱা ধৰণৰ বক্তব্য দিব পাৰিছে, আমি এই কথাটোত আচলতে গৰিহণা জনাইছোঁ। টিংখাং যুৱ মৰ্চাই পোনপ্ৰথমে গৰিহণা জনাইছোঁ। এনেকুৱা ধৰণৰ বক্তব্য আগ নবঢ়াবৰ কাৰণে আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। যোৱাকালি টিংখাং সমষ্টিৰ বিধায়ক মহোদয়ৰ ওপৰত আমাৰ কা বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা যি সংবাদমেল আয়োজন কৰি বিধায়ক মহোদয়ক বিজেপিৰ চৰ্দাৰ বুলি আখ্যা দিছে, সেই কথাক আমি পুনচাতে টিংখাং যুৱ মৰ্চাৰ তৰফৰ পৰা পুনচাতে নৎসাত কৰিছোঁ। কিয়নো যিকেইজনে কালি এই সংবাদমেল আয়োজন কৰিছিলে তেওঁলোকে এসময়ত আপোনালোকে নিশ্চয় অৱগত 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেতিয়া বিধায়ক মহোদয়ে নেৰানেপেৰা প্ৰচেষ্টাত 7 বছৰ স্থবিৰ হৈ থকা কামটো পুনৰ নিৰ্মাণ কৰিব সক্ষম হ'ল। সেই কামত তেওঁলোকে আন্দোলন কৰি আমি এই চৰকাৰৰ পৰা এই ধৰণ অনুমোদন কৰি আনিছোঁ বুলি, আমাৰ আন্দোলন তেওঁলোকে অনুমোদন কৰি আনিছোঁ বুলি অপপ্ৰচাৰ চলাই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি তেওঁলোকে তাৰ পৰা কমিশ্যন লোৱাৰ ব্যৱস্থা কৰিছিলে। আপোনালোকে আগত হয়তো নিশ্চয় আপোনালোকে নিউজ কৰিছিলে, আপোনালোকৰ মনত আছে তেওঁলোকে 5% কমিশ্যনৰ ব্যৱস্থা কৰিছিলে।
তেওঁলোকে 5% কমিশ্যন টিংখাং ৰাজগড়স্থিত আমাৰ যি SBI বেংক আছে তাৰ পৰা তেওঁলোকে উইথড্ৰ কৰা প্ৰমাণ সৈতে আপোনালোকক আমি আগত সংবাদমেলত আপোনালোকে দেখিছিলে সংবাদমেল পাতিছিলে সেই বিষয়ত গতিকে তেনেকুৱা কিছুমান তথাকথিত নেতাই টিংখাং সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰি থকা এজন বিধায়কৰ ওপৰত মিছা অপবাদ যাচি দিব আৰু আমি টিংখাং সমষ্টিৰ যুৱ মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই তাক মানি ল'ম সহজভাৱে সেয়া কিন্তু আমি হ'ব নিদিওঁ আৰু উদূৰ ভৱিষ্যতে যদি তেওঁলোকে টিংখাং সমষ্টিৰ বিধায়ক মহোদয়ৰ ওপৰত মিছা অপবাদ কিছুমান জাপি দিয়ে তেনেহ'লে আমি তেওঁলোকৰ ওপৰত যিকোনো প্ৰকাৰৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে সাজু আছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।